দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। দক্ষিণ কামৰূপৰ জোৰশিমলীত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুগৰাকীকৈ কিশোৰী মুক্তাবত পঢ়িবলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল, কিন্তু 1 অক্টোবৰৰ দিনটোত ওলাই যোৱা কিশোৰী দুগৰাকী আজি পৰ্যন্ত ঘৰলৈ ঘূৰি অহা নাই। আৰু তাৰ পাছতেই এটা চিন্তিত হৈ পৰিছে অভিভাৱক, কাষ চাপিছে আৰক্ষীৰ। এই গুৰুত্বপূৰ্ণ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। দক্ষিণ কামৰূপৰ জোৰশিমলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মুক্তাবত পঢ়িবলৈ বুলি ওলাই যোৱা দুগৰাকীকৈ কিশোৰী সন্ধানহীন হৈ আছে। 1 অক্টোবৰৰ পৰাই 2 গৰাকী কিশোৰীৰ নাই সন্ধান। 30 ছেপ্টেম্বৰৰ নিশা দুগৰাকীকৈ বান্ধৱীয়ে একেলগে কটাইছিল নিশা। এগৰাকী বান্ধৱীৰ বাসগৃহত 2 গৰাকী আছিল আৰু পুৱাতে বান্ধৱীৰ বাসগৃহৰ পৰাই বান্ধৱীৰ সৈতে আন এগৰাকী বান্ধৱী অৰ্থাৎ 2 গৰাকী কিশোৰী ওলাই আহিছিল মুক্তাবত পঢ়িবৰ বাবে। জোৰশিমলীৰ টপাৰ পথাৰত সংঘটিত হৈছে এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে কিশোৰী দুগৰাকীৰ পৰিয়ালৰ লোক। কোনো দুষ্ট চক্ৰৰ কবলত পৰিছে বুলি এতিয়া শংকিত হৈ পৰিছে পৰিয়াল। 1 অক্টোবৰৰ পৰাই 2 গৰাকী কিশোৰীৰ সন্ধান নাই। জোৰশিমলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত এতিয়া পৰিয়ালৰ লোক শংকিত হৈ পৰা পৰিলক্ষিত হৈছে। পুৱাতে 2 মুক্তাবত পঢ়িবলৈ ওলাই গৈছিল ঘৰৰ পৰা। 2 গৰাকীকৈ কিশোৰী, এগৰাকী 14 বছৰীয়া, আনগৰাকী 13 বছৰীয়া। 2 গৰাকী কিশোৰী ঘৰৰ পৰা মুক্তাবত পঢ়িবলৈ ওলাই গৈছিল আৰু পঢ়িবলৈ ওলাই যোৱাৰ পাছৰ পৰা আজি পৰ্যন্ত ঘৰ আহি সোমোৱা নাই 2 গৰাকী কিশোৰী। 2 গৰাকী কিশোৰী নিৰুদ্দেশৰ ঘটনাক লৈ এতিয়া পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি বুলি এতিয়া সন্দেহ প্ৰকাশ কৰিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ ঘটনা সন্দৰ্ভত জোৰশিমলী আৰক্ষী চকীত এতিয়া ৰুজু কৰিছে গোচৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত জোৰশিমলী আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ কৰাৰ আশ্বাস প্ৰদান কৰিছে পৰিয়াল দুটিক। ছোৱালীটো ঘৰে গেছি, ঘৰে যোৱাৰ পিছত মানে ছোৱালীটো আৰু যোৱাকালিৰ পৰা ৰাতিপুৱা 5টামান বজাৰ পৰা নাপা হৈছে। ছোৱালীৰ লগত আৰু কোনোবা আছিল? ছোৱালীৰ লগত তাৰ এটা ফ্ৰেণ্ড আছিল। ফ্ৰেণ্ডটো লগতে লৈ কেনে মানে ক'ত গৈছে নাপা হৈছে। ঘৰৰ পৰা কি কৈ গৈছিল? ঘৰৰ পৰা সেই আমাৰ মাক কৈ গৈছে যে মুক্তাবত যাব বুলি। আমি নগাঁও মেডিকেলত আছিলোঁ। মেডিকেলত কিয় গৈছিল? মেডিকেলত গৈছোঁ, আমাৰ ডাঙৰ ল'ৰা এটা এক্সিডেণ্ট হৈছে, তাক চিকিৎসা কৰিবলৈ গৈছোঁ। এতিয়া মানে তাক বহুত বিচাৰিলোঁ, নাপাওঁতে জৰচুমলি থানাত এজাহাৰ এটা দিছে। নাই, মুক্তাবত যোৱাৰ কথা কৈ কিনে মানে ঘৰৰ পৰা ওলাই গৈছে আৰু ঘৰত আৰু ৰিটাৰ্ণ আহি পোৱা নাই। আৰু এজন ছোৱালী কি আপোনালোকৰ গাঁৱৰে? আমাৰ গাঁৱৰে মানে তাৰ লগৰ ছোৱালী এটা। সেয়া বিচাৰোঁ মানে আমাৰ ছোৱালীজনক লাগে। আপোনালোকৰ সহায় সুবিধা মোক মানে বিচাৰি দিয়ক।